নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ কিয়নো গোটৰ মহিলাসকলৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা আৰু 10 তাৰিখত লাখ লাখ মানুহৰ একাউণ্টত সোমাই পৰিব কেইবাটা আঁচনিৰ টকা মই সবিশেষ জনাই দিম সেয়েহে ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব আজিৰ প্ৰথমটো খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন কোনে কোনে লাভ কৰিব ধন চাওঁ আহক হয় আপুনি ঠিকই শুনিছে 10 তাৰিখ কিন্তু আহিছে 10 তাৰিখ আহিবলৈ হাতত কেইটামান দিন বাকি আছে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ হয় অৰুণোদয় আঁচনিৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যেহেতু 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন প্ৰতি মাহৰ 10 তাৰিখে কিন্তু হিতাধিকাৰীৰ একাউণ্টলৈ অসম চৰকাৰে ডিবিটিৰ মাধ্যমত টকা ট্ৰান্সফাৰ কৰি দিয়ে যদি আপোনাৰ বেংক একাউণ্টত KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি লওক কিয়নো মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা যে 10 তাৰিখত কিন্তু পেঞ্চন আৰু অৰুণোদয়ৰ টকা সোমোৱাই যায় যিসকলে এইবাৰ টকা লাভ কৰা নাই অহা 10 তাৰিখত তেওঁলোকে সকলো টকা লাভ কৰিব একেলগে তাৰ বাবে আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক কৰিব লাগিব পেন আধাৰ দুয়োটা নম্বৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টৰ সৈতে হয় আপুনি যদি কৰা নাই তেন্তে শীঘ্ৰেই কৰি ৰাখক বেংক একাউণ্টত পেন আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব ইয়াৰ পিছত আপুনি নিশ্চিত হ'ব আপোনাৰ একাউণ্টত ধন জমা হোৱাৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী মহিলা সবলীকৰণৰ পদক্ষেপ অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ আত্মসহায়ক গোট ইয়াতে লিখা আছে গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ 39,66,743 গৰাকী সদস্যলৈ 10,000 টকাকৈ উদ্যোগ পুঁজি হয় আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা আৰু যদি আপোনালোকে ডিবিটি লিংক কৰি ৰাখা নাই অতি শীঘ্ৰে লিংক কৰি ৰাখি দিয়ক কিয়নো মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা 10,000 কোটি টকা সোমাই দিব আৰু এটা ডেটতো সোমাই দিব আপোনালোকৰ টকা ডেট কিন্তু এতিয়ালৈকে ফিক্স হোৱা নাই যেতিয়াই ফিক্স কৰি দিব নিশ্চয় আপোনালোকক জনাই দিম সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখি দিয়ক পৰৱৰ্তী খবৰ মহিলাসকলৰ বাবে এটা সুখবৰ আহি গ'ল চাকৰি নকৰাকৈ মহিলাসকলে মাহে মাহে লাভ কৰি থাকিব চৰকাৰৰ টকা মহিলাসকলে এতিয়াৰে পৰা মাহিলী পাব 5,000 কোটি টকা আজি আৰম্ভণি হ'ব এই আঁচনিৰ শুভাৰম্ভ হয় আপুনি ঠিকই শুনিছে মোদী চৰকাৰৰ দীনদয়াল অন্ত্যোদয় আঁচনিৰ অধীনত লাভ কৰিব এই ধন ৰাখি আজিৰে পৰা ভাৰ্চুৱেল মাধ্যমেৰে শুভাৰম্ভ হ'ব এই সেৱাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব এই সেৱাৰ শুভাৰম্ভ অভাৰড্ৰাফ্টৰ জৰিয়তে পাব এই সুবিধাসমূহ হয় আপুনি কেৱল গাঁৱৰ মহিলাইহে পাব এই বিশেষ সুবিধা যদি আপুনি গাঁৱৰ মহিলা হৈ আছে তেন্তে আপোনালোকৰ বাবে আহি গৈছে ভাল খবৰ চহৰ নগৰ অঞ্চলৰ মহিলাসকলে কিন্তু নাপাব এই সুবিধা ইয়াৰ দ্বাৰা লাভান্বিত হ'ব দেশৰ গাঁওসমূহৰ কোটি কোটি মহিলা পৰৱৰ্তী খবৰ ই শ্ৰমিক কাৰ্ডত পঞ্জীয়ন আৰু দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাবে অক্ষম হোৱা অসংগঠিত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব আৰু যিসকলৰ দৃষ্টি শক্তি হেৰুৱাই পৰিছে দুইটা চকুৰে তেওঁলোকে 2 লাখ টকা লাভ কৰিব আৰু যিসকলে এটা চকুৰে দৃষ্টি অক্ষম হৈ পৰিছে তেওঁলোকক 1 লাখ টকাৰ সাহায্য প্ৰদান কৰিব হয় আপোনাৰ যদি ই শ্ৰমিক কাৰ্ড আছে তেন্তে আপুনি ভিডিঅ'টো এতিয়া এটা শ্বেয়াৰ কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক কিয়নো ই শ্ৰমিক কাৰ্ড থকা সকলৰ একাউণ্টত সোমাই পৰিব ধন ৰাখি চ' আজি এইকেইটা আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট আজিলৈ মানে